এজন মানুহৰ জীৱনত যেতিয়া বহুত কিবাকিবি অভিজ্ঞতা হৈ যায় তেতিয়া মানুহ মৌন হৈ যায়, কাৰো লগত বেছি কথা পাতিব নিবিচাৰে, অকলে থাকিবলৈ বেছি পছন্দ কৰে। বৰ্তমানৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, মানুহৰ সময় আৰু পৰিস্থিতি কেতিয়া সলনি হৈ যায় কোনেও নাজানে। গতিকে নিজেই ভালে আছোঁ বুলি কাকো কেতিয়াও অপমান নকৰিব। ত্যাগৰ অবিহনে একোৱে সম্ভৱ নহয়। যেনেকৈ আমি উশাহ ল'বলৈ হ'লেও প্ৰথমে উশাহ এৰিবলগীয়া হয়। চেনি আৰু নিমখ দেখাত একেই যদিও পাৰ্থক্য সোৱাদত থাকে, ঠিক তেনেদৰে ভাল বেয়া মানুহ দেখাত একেই যদিও পাৰ্থক্য ব্যৱহাৰত থাকে। খালী পেট, খালী পকেট, ভাগি যোৱা অন্তৰ আৰু নিবনুৱা জীৱনে মানুহক উত্তম শিক্ষা দি থৈ যায়। দুচকুৱে কান্দিলে সকলোৱে দেখে, কিন্তু মনে কান্দিলে কোনেও নেদেখে। দাপোন ভাঙিলে শব্দ হয়, কিন্তু মন ভাঙিলে তাৰ কোনো শব্দ নহয়। সেয়েতো মনৰ দুখ কষ্ট কোনেও নুবুজে, যিয়ে ভোগে কেৱল মাথো তেওঁহে বুজে। সুখ হেৰাই যায় দুখৰ ওচৰত, প্ৰেম হেৰাই যায় অভিনয়ৰ ওচৰত, বন্ধুত্ব হেৰাই যায় অহংকাৰৰ ওচৰত, বিশ্বাস হেৰাই যায় প্ৰতাৰণাৰ ওচৰত, মানৱতা হেৰাই যায় অহংকাৰৰ ওচৰত, সত্য হেৰাই যায় মিছাৰ ওচৰত। অভাৱ সকলোৰে থাকে, কাৰোবাৰ টকাৰ, কাৰোবাৰ শিক্ষাৰ, কাৰোবাৰ মানৱতাৰ, কাৰোবাৰ মৰমৰ। দুখবোৰ পাহৰি গ'লেও দুখ দিয়াজনক কেতিয়াও পাহৰিব পৰা নাযায়। আনে তোমাৰ নামটোহে জানে, তোমাৰ জীৱনৰ কাহিনীবোৰ নাজানে। আনে তোমাৰ হাঁহিটোহে দেখিছে, কিন্তু কষ্টবোৰ দেখা নাই। আনে তোমাৰ বেয়াটোহে চাই, ভালবোৰ চোৱা নাই। তেতিয়াহ'লে আনৰ কথা শুনি হতাশ হ'বলৈ কি দৰকাৰ? নিজৰ মতে জীৱনটো সজোৱা, মাথো শুদ্ধ পথেৰে। সম্পৰ্ক এটাত থকাৰ সময়ত নহয়, সম্পৰ্ক এটা ভাগি যোৱাৰ পাছতহে বুজা যায় কোন কাৰ কিমান প্ৰয়োজন আছিল। জীৱনৰ কিছুমান পৰিস্থিতিত কেতিয়াবা ভাবিবলৈ বাধ্য হওঁ, দুখীয়া হৈ জন্ম লোৱাটো আশীৰ্বাদ নে অভিশাপ? যদি ঘৰৰ মানুহবোৰৰ মাজত মৰম আৰু মিলাপ্ৰীতি থাকে, তেতিয়াহ'লে ৰাজ অট্টালিকাতকৈ সেই জুপুৰি ঘৰটোতে সুখত থাকিব পাৰি। কাকো সৰু বুলি নাহাঁহিব, কাৰণ ভৰিৰ তলৰ দুবৰি বনহে পূজাত লাগে, মূৰৰ ওপৰৰ বৰগছ নহয়। মানুহে খালত তেতিয়ালৈকে নপৰে যেতিয়ালৈকে নিজে উজুতি নাখায়। একেদৰে কিছুমান মানুহে তেতিয়ালৈকে আনৰ দুখ বুজি নাপায় যেতিয়ালৈকে নিজে দুখ নাপায়। দামী গাড়ীত উঠি ওচৰ চুবুৰীয়াক পাহৰি যাব পাৰিবা, কিন্তু মনত ৰাখিবা ওচৰ চুবুৰীয়াৰ কান্ধত উঠিয়েই এদিন আপুনি বিদায় ল'ব লাগিব। এই বুলি অহংকাৰ নকৰিবা যে মোক কাকোৱে প্ৰয়োজন নাই, আৰু এই বুলিও আশা নকৰিবা যে প্ৰয়োজনৰ সময়ত আপোনাক কোনোবাই লগ দিব। আপুনি ভাল মানুহ বুলি আনৰ পৰা ভাল ব্যৱহাৰ পোৱা উচিত বুলি কেতিয়াও নাভাবিব, কাৰণ বহুত মানুহে সুন্দৰ হৃদয়ৰ মানুহক হিংসা কৰে। যিদৰে মিঠা ফল দিয়া গছে বেছি ফৰমতি আৰু শিলগুটি কোব পায়। সম্বন্ধ নিজে ভাঙি নাযায়, তাক ভাঙি দিয়া হয়। যেতিয়া বিপৰীতজনে আপোনাতকৈ উৎকৃষ্ট অন্য এজন পায় আৰু আপোনাৰ সামান্য এটা ভুল বিচাৰি আপোনাক লাথ মাৰি গুচি যায়। আজিকালি স্বাৰ্থ নাথাকিলে কোনেও কাৰো খবৰ নাৰাখে। স্বাৰ্থ শেষ হোৱাৰ পিছত মানুহৰ কথা কোৱাৰ ধৰণো সলনি হৈ যায়। তিনিটা বস্তু পুনৰ উভতি নাহে, সময়, কথা আৰু সুযোগ। তিনিটা বস্তু হেৰুওৱা উচিত নহয়, শান্তি, সততা আৰু আশা। তিনিটা বস্তু পতন নিশ্চিত, ঘৃণা, অসত্য আৰু অহংকাৰ। তিনিটা বস্তু খুবেই দামী, আত্মবিশ্বাস, ভালপোৱা আৰু বন্ধুত্ব। নিজৰ ঘৰখন দেখিবলৈ ভালেই হওক বা বেয়াই হওক, নিজৰ ঘৰখনৰ দৰে সুখ আৰু শান্তিময় ঠাই পৃথিৱীৰ কোনো ৰাজমহলতো পাবলৈ নাই। এজাক মিছলীয়া মানুহৰ মাজত থাকি সময়বোৰ নষ্ট কৰাতকৈ নিজৰ লগত সময় কটোৱা বেছি ভাল। কাৰোবাক হৰুৱাবৰ বাবে নহয়, নিজক জিকাবৰ বাবে যুদ্ধ কৰক। মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। তেওঁ যদি তোমাৰ পৰা আঁতৰি থাকিব বিচাৰিছে, তেন্তে তুমিও আমনি কৰিবলৈ এৰি দিয়া, কাৰণ যিটো সম্পৰ্কত তোমাৰ গুৰুত্বই নাই সেই সম্পৰ্কত থাকি কি লাভ? আপোনাৰ সুখত সুখী হোৱা বহুজন পাব, কিন্তু যিয়ে আপোনাৰ দুখৰ সমভাগী হ'ব তেওঁক কেতিয়াও নেহেৰুৱাব। যেতিয়া মনটো ভাল হৈ থাকে তেতিয়া পৃথিৱীৰ সকলোবোৰ ধুনীয়া লাগে, কিন্তু মনত যেতিয়া দুখ থাকে তেতিয়া হাজাৰ ভালতো সুখ বিচাৰি পোৱা নাযায়। তুমি তোমাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰা,
কিন্তু তোমাৰ অভ্যাসক সলনি কৰিব পাৰা আৰু অভ্যাসে তোমাৰ ভৱিষ্যত সলনি কৰিব। আপোনাৰ মাজত গোটেই পৃথিৱীখনকে জিকি লোৱাৰ যোগ্যতা আছে যদি আপোনাৰ মাজত নিজকে চিনি পোৱাৰ ক্ষমতা আছে। যাৰ যাৰ ওপৰত জগতে হাঁহিছে সেইসকলেই ইতিহাস ৰচিছে। যিজন মানুহ মনৰ পৰা নিজকে সুখী নাভাবে সেইজন মানুহ ৰাজপ্ৰসাদত থাকিলেও সুখী নহ'ব।